এজন যুৱকৰ অদ্ভুত চখ আৰু সেই চখৰ বাবে তেওঁ ধৰি ৰখাৰ প্ৰয়াস কৰিছে অতীতক কেনেদৰে কিদৰে তেওঁ এই অতীতক ধৰি ৰাখিছে বৰ্তমানৰ সময়ত গোটেইখিনি আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহক চাওঁ যুৱকজনে কেনেধৰণে অতীতক বান্ধি ৰখাৰ প্ৰয়াস কৰিছে এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ কুঁৱৰীটোল বগাজান সত্ৰৰ এজন যুৱকৰ বাসগৃহত আৰু এওঁ হৈছে চিন্ময় শইকীয়া উদীয়মান এজন যুৱক কিন্তু সেই যুৱকজনে আসলতে ক'ব লাগিব যে অতীতক ধৰি ৰখাৰ কাৰণে এটা প্ৰয়াস চলাইছে বৰ্তমান এই ডিজিটেল যুগত বৰ্তমান এই আধুনিক যুগত তেওঁ পুৰণিটোক আকৌ সামৰি থোৱাৰ এটা প্ৰয়াস চলাইছে কেনেদৰে প্ৰথম কোঠাটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ এই কোঠাটোত আপোনালোকে যেনিয়ে চাই দেখিবলৈ পাব যে এনেধৰণে এইসমূহ হৈছে শ্ৰব্য কেছেট আৰু এনে প্ৰায় 1000ৰো অধিক শ্ৰব্য কেছেট তেওঁৰ এই কোঠাটোত সংৰক্ষণ হৈ আছে এই কেছেটসমূহ কিন্তু এনেই সজাই থবৰ কাৰণে তেওঁ এনেধৰণে থোৱা নাই জুবিন গাৰ্গ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি বিভিন্ন শিল্পীৰ কেছেট ইয়াত আছে তাৰ মাজত হিন্দী গীতৰ কেছেটো আছে আৰু ইয়াত এনে বহু কেছেট আছে যিবোৰ সাধাৰণতে এতিয়া বজাৰত পোৱা নাযায় যেহেতু এতিয়া কেছেটটো বজাৰত পোৱাই নাযায় গতিকে তেনে সময়তো কিন্তু এই কেছেটসমূহ তেওঁ সংৰক্ষণ কৰি ৰাখিছে আৰু তাৰ লগতে দেখুৱাব বিচাৰিম যে এই কেছেটসমূহ বজোৱাৰ কাৰণে যিবিলাক যন্ত্ৰ ডেক আছে সেয়াও কিন্তু এটা দুটা নহয় কেইবাটাও তেওঁ ইয়াত ৰাখিছে আৰু ৰখাই নহয় কেৱল এই ডেকসমূহ আসলতে তেওঁ নিজ হাতে আসলতে ক'ব লাগিব যে প্ৰস্তুত কৰিছে কাৰণ ইয়াৰ যিবিলাক সা সৰঞ্জাম বা ভিতৰৰ যন্ত্ৰপাতি সেইখিনি তেওঁ পৃথকে ক্ৰয় কৰি আনি নিজ হাতে নিজেই সাজি উলিয়াইছে এটা দুটা নহয় চাওক ইয়াত কেইবাটাও এনেধৰণৰ যন্ত্ৰ আছে আৰু ইয়াৰ প্ৰত্যেকটো যন্ত্ৰই কাম কৰে প্ৰত্যেকটো যন্ত্ৰই ভাল হৈ আছে আৰু ইয়াত যিকোনো এটা কেছেট যদি বজায় তেনেহ'লে নিশ্চয় ইয়াত গান বাজি উঠিব গতিকে এতিয়াৰ সময়খিনি হৈছে এটা ডিজিটেল সময় সামাজিক মাধ্যমতে হওক ইউটিউবতে হওক বা অন্যান্য যিবিলাক সামাজিক প্লেটফৰ্ম আছে সেই প্লেটফৰ্মবিলাকত য'তে ত'তে আজিকালি গান পোৱা যায় কিন্তু তাৰ পিছতো এইজন যুৱকে এনেধৰণে কেছেটসমূহ সংৰক্ষণ কৰিছে যাৰ জৰিয়তে তেওঁ অতীতৰ যিটো মাদকতা সেই মাদকতাটো ধৰি ৰখাৰ কাৰণে চেষ্টা কৰিছে কিয় এই চিন্তাটো আহিলে মই পোনপটীয়াকৈ চিন্ময়ৰ পৰা জানিবলৈ বিচাৰিম এতিয়া ডিজিটেল মাধ্যমৰ দিনত পুৰণিকলীয়া এই ডেক বজাই অডিঅ' কেছেট বজাই গান শুনাটো সঁচাকৈ অদ্ভুত চখ নহয়নে বাৰু এনে দৃশ্যই আপোনাৰ মনটোকো নিশ্চয় অতীতৰ সেই নষ্টালজিয়াৰে ভৰাই তুলিছে এই দৃশ্য দেখি আপোনাৰ মনলৈ কি ভাৱ আহিছে কমেণ্ট কৰি জনাবচোন কেৱল গান শুনাটোৱে নহয় 1000ৰো অধিক অডিঅ' কেছেট সংগ্ৰহ কৰি এটি ক্ষুদ্ৰ সংগ্ৰহালয়ৰ সৃষ্টি কৰিছে চিন্ময় শইকীয়া নামৰ এইজন যুৱকে আৰু কেৱল কেছেট সংগ্ৰহ বা গান শুনাটোৱে নহয় তেওঁ এই গান শুনা যন্ত্ৰসমূহ নিজেই মেৰামতি কৰা বা সাজি উলিওৱাটো এক প্ৰকাৰ তেওঁৰ চখ বুলি ক'ব পাৰি কিন্তু এই চিন্তা তেওঁৰ মনলৈ আহিল কেনেকৈ আহক জানো আমি চিন্ময়ৰ মুখেৰেই প্ৰথমতে জানিব বিচাৰিছোঁ চিন্ময় এতিয়া বয়স কিমান 25 বছৰীয়া এই যুৱকজনে এনেকুৱা এটা কাম কৰিছে যে যাৰ জৰিয়তে তেওঁ পুনৰ 25 বছৰ আমাক উভতাই লৈ গুচি গৈছে কিয় আহিলে মনলৈ এই চিন্তাটো সৰু পাই কেছেটৰ চখ আছিল মানে গানৰ চখ আছিল গান শুনাৰ চখ আৰু সৰু তেতিয়াতো অকল কেছেটেই আছিল গানৰ চ'ৰ্চ ৰাতিপুৱা উঠি পেলাই মুখ ধোৱাৰ আগত গান এটা বজাই লওঁ তাৰপিছতহে মানে মুখ ধুওঁ তেনেকুৱা আছিলোঁ মানে কেতিয়াৰ পৰা আচলতে বেছিকৈ আগ্ৰহ বাঢ়িলে কেছেট সংৰক্ষণৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ খেলাত চখ থাকে ক্ৰিকেট খেলে কোনোবাই কিবা খেলে মোৰ মানে গানত চখ মই ক'লেকো নাযাওঁ ঘৰতে সোমাই অকল গান শুনি থাকোঁ সৰু পাই মোৰ চখেই সেইটো আছিল মোৰ বেলেগ একো ইণ্টাৰেষ্টেই নাছিল কিয় নাজানো মোক সৰুৰ পৰা গানেই লাগে মোক মানে আৰু বক্সৰ চখ বক্স ডেক এইবিলাকৰেই চখ মানে কেছেটবিলাক ক'ৰ পৰা কেনেধৰণে সংগ্ৰহ কৰা হৈছিলে কেছেট বহুত কেছেট দেউতাই কিনা আছিল আৰু বহুত কেছেট ময়ো পিছত কিনিছোঁ আৰু কিছুমান কেছেট মোৰ হেৰাইও গৈছিল মানে কোনোবাই খুজিলে দি দিওঁ যে বজাবলৈ অনা নহয় তেনেকুৱাও হয় বহুত মানুহৰ পৰা এতিয়াও খুজি আনো দি দিয়ে মৰমতে এতিয়া কিমান আছে মুঠতে 1500-1000 মান আছে চাগে 1000ৰো অধিক আছে হয় হয় এতিয়া আমি দেখিছোঁ যে ইয়াত এনেকুৱা কিছুমান কেছেট আছে যিবিলাক আমি বেলেগত দেখাই নাই এতিয়া জুবিন গাৰ্গৰ অনামিকাৰ পৰা আশা মায়া মুক্তি সকলো কেছেট ইয়াত আছে অকল জুবিনৰে কিমান কেছেট আছে 1000 মানটো জুবিনৰে আছে বিহু বা আধুনিক অকল জুবিন গাৰ্গৰে 1000 মান কেছেট আছে আৰু তাৰ উপৰি আৰু কেনেকুৱা ধৰণৰ কেছেট আছে হিন্দী আছে অসমীয়া আছে তাৰ লগতে যিটো দেখিছোঁ যে ইয়াতে কিবাটাও এনেধৰণৰ গান বজোৱা মেচিন বা ডেক আছে তুমি কৈছা যে এইবিলাক মই নিজে প্ৰস্তুত কৰিছোঁ কেনেধৰণে প্ৰস্তুত কৰিছা কোৱাচোন কথাটো এই ডেকটো প্ৰথম মই জখলা বন্ধাপা কেজি হিচাপত কিনিছোঁ ইয়াৰ ভিতৰৰ পাৰ্টছ একোৱেই ভাল নাই জাষ্ট মই কেবিনটোৰ কাৰণে কিনিছোঁ মানে বডিটোৰ কাৰণে
ইয়াৰ এম্প্লিফায়াৰ বোৰ্ড ট্ৰেন্সফৰ্মাৰ মোৰ যিটো যেনেকুৱা চাউণ্ড পচন্দ লাগে সেই অনুপাতে মানে মই অৰ্ডাৰ কৰি পেলাই আনি ইয়াত ফিটিং কৰি লাষ্টত ব্লুটুথ লগাই কৰি লাষ্টত মই কেছেট প্লেয়াৰটো লগাইছোঁ এনেকৈ আৰু কেইবাটাও প্ৰস্তুত কৰিছে নহয় জানো এতিয়া কথা হ'ল যে এতিয়াতো গানটো য'তে ত'তে পোৱা যায় ইউটিউবত পোৱা যায় বা অন্যান্য সামাজিক যিবিলাক মাধ্যম আছে প্লেটফৰ্ম আছে সেইবিলাকত পোৱা যায় ডিজিটেল মাধ্যম তাৰপিছতো এই কেছেট এতিয়াও শুনি থাকা তুমি হয় কিহৰ কাৰণে এইটো চখটো কেছেটটোত এনালগ অডিঅ' থাকে যিটো এতিয়া মোবাইলৰ পৰা বজালে ডিজিটেলৰ পৰা এনালগলৈ কনভাৰ্ট হ'ব হৈ পেলাইহে গানটো বাজে কম্প্ৰেছ হৈ যায় কনভাৰ্টটোত অলপ লছ হয় ইয়াত মানে কি কেছেটটো ডাইৰেক্ট এনালগ অডিঅ' ডাইৰেক্ট এম্প্লিফায়াৰ বৰ্ডলৈ এনালগ অডিঅ'টোৱে গুচি গ'ল তাৰমানে বেলেগ এটা মাদকতা হয় ইউটিউবত আৰু ভালো লাগে এটা গান শুনো তাৰ তুলনাত যদি আমি এই মেচিনত লগাই এটা গান শুনো কোৱালিটি বহুত বেলেগ আৰু তাৰ মাদকতাটো হয় বেলেগ আৰু লগতে সুধিব বিচাৰিছোঁ যে এতিয়াতো কেছেটটো নাইকিয়া হৈ গ'ল বা এই যুগটোৱে নাইকিয়া হৈ গ'ল তাৰপিছতো তুমি এইটো ধৰি ৰাখিছা ইয়াৰ অন্তৰালত আৰু কিবা কথা আছে নেকি যে পুৰণা সময়খিনিক বা পুৰণা যিটো পদ্ধতি আছিল সেইটো এটা সংৰক্ষণ কৰা হয় মানে মোৰ দাদা আছিল আগতে ঢুকাল এতিয়া সৰুতে সিয়ে মোক বেছিকৈ গানৰ কাৰণে মানে বলিয়া কৰিছিল সি আহে নতুন কেছেট যেতিয়া ওলাই সি কিনি আনে ডিচেম্বৰ মাহতে একদম ৰিলিজ হোৱাৰ পাছতে জানমণি অঞ্জনা কিনি আনি ৰাস্তা পাই চিঞৰি আহে আৰু বজাওঁ সি থকাৰ নিচিনাও লাগে কেছেটখিনি থাকিলে এতিয়া যিয়ে নহওক এই কেছেটখিনিৰ অন্তৰালত যথেষ্টখিনি পুৰণি স্মৃতি জড়িত হৈ আছে যথেষ্টখিনি পুৰণা পৰম্পৰা জড়িত হৈ আছে আৰু তাৰ লগতে ক'ব লাগিব যিটো অসমীয়া সভ্য কেছেটৰ মাদকতা সেই মাদকতা ইয়াত সোমাই আছে এইবিলাক চাওক এনেকুৱা বহুত অংশ তেওঁ ঘৰত আপোনাৰ ইফালে সিফালে চালে পাব আৰু এই অংশবিলাক লগ লগাই আচলতে এনেকুৱা এটা যন্ত্ৰ তেওঁ প্ৰস্তুত কৰে যিসমূহ যন্ত্ৰত এনেধৰণে তেওঁ গীত বজায় এতিয়া যেহেতু ডিসেম্বৰ মাহ ৰাজ্যৰ চৌফালে বনভোজৰ বতৰ বনভোজৰ উখল মাখল পৰিৱেশ চলি আছে আৰু কিছুদিন পিছতে নতুন বছৰৰ আগমন ঘটিব তাৰ লগে লগে অসমীয়াৰ যি বাপতি সাহোন মাঘ বিহুৰ আগমন ঘটিব আৰু এই সময়ছোৱা কিছু বছৰ আগলৈকে এক বিশেষ সময় আছিল সভ্য কেছেট উদ্যোগটোৰ বাবে কাৰণ এই সময়ছোৱাতে বিভিন্ন সভ্য কেছেট বজাৰলৈ আহিছিল আৰু পিকনিকৰ সময়তে হওক বা মাঘ বিহুৰ সময়তে হওক যিবোৰ কেছেট বেছিকৈ বাজিছিল বা যিবোৰ গান বেছিকৈ বাজিছিল সেই গানবোৰে সহজ কথাত হিট হৈছিল কিন্তু এতিয়া সেই সময় অতীত হ'ল যদিও অতীত হৈছে সেই অতীতক ধৰি ৰখাৰ কাৰণে এইগৰাকী উদীয়মান যুৱকে বিশেষ পদক্ষেপ বা বিশেষ প্ৰয়াস হাতত লৈছে আৰু তেওঁৰ বাসগৃহতে এনেধৰণে এটা সভ্য কেছেটৰ সংগ্ৰহালয় সৰুকে হ'লেও গঢ়ি তুলিছে বুলি ক'ব লাগিব এই যুৱকজনৰ এই প্ৰচেষ্টা আপোনালোকে কেনে পালে সেয়া কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে নিশ্চয় শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিহেতু মই বৰ্তমান উপস্থিত আছোঁ চিন্ময় শইকীয়াৰ ঘৰত আৰু তেওঁৰ ঘৰত এনে কেইবাটাও গীত বজোৱা যন্ত্ৰ আছে 1000ৰো অধিক কেছেট আছে মই যিকোনো এটা কেছেট এই মুহূৰ্তত আপোনালোকক বজাই শুনাব বিচাৰিছোঁ আৰু আপোনালোকেও সেই গান উপভোগ কৰক আজিলৈ বিদায় লৈছোঁ